নমস্কাৰ প্ৰিয় দৰ্শক আপোনালোকে চাই আছে টাইম এইট আৰু লৈ আহিছো প্লাই ষ্টৰী প্ৰেজেণ্ট ফাৰ্ষ্ট অন টাইম এইট বিগ ব্ৰেকিং এতিয়া বহু বিবাহক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কঠোৰ হোৱা দেখিবলৈ পোৱা গৈছে যদি কোনো চৰকাৰী চাকৰি কৰা বিষয়াই যদি দ্বিতীয় বিবাহ কৰে তেতিয়াহ'লে সেইগৰাকী কৰ্মচাৰীৰ কৰ্তন কৰা হ'ব 20% দৰমহা আজি স্বাধীনতা দিৱসৰ সেই যি স্বাধীনতা দিৱসৰ এই মঞ্চত এনেধৰণৰ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছিলে মুখ্যমন্ত্ৰীগৰাকীক যিহেতু স্বাধীনতা দিৱসৰ খানাপাৰাত সেই পতাকা উত্তোলন কৰাৰ পিছত তেখেতে ভাষণ প্ৰদান কৰিছিলে আৰু সেই ভাষণৰ মজিয়াতে কৈছিলে যদি কোনো চৰকাৰী বিষয়াই যদি দ্বিতীয় বিবাহ কৰে অৰ্থাৎ প্ৰথম পত্নী থকাৰ পাছত দ্বিতীয় বিবাহ কৰে তেতিয়াহ'লে 20% অৰ্থাৎ 20% দৰমহা কৰ্তন হ'ব আমি জনাইছো এই মুহূৰ্তৰ এই খবৰ আমি জনাবলৈ চেষ্টা কৰিছো প্লাই ষ্টৰী প্ৰেজেণ্ট ফাৰ্ষ্ট অন টাইম এইট বহু বিবাহক লৈ কঠোৰ মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰী কৰ্মচাৰীয়ে প্ৰথমা পত্নীক পৰিত্যাগ কৰিলে কৰ্তন কৰা হ'ব দৰমহা পত্নীয়ে আবেদন কৰিলে 20% দৰমহা কৰ্তন কৰি প্ৰদান কৰা হ'ব সেই পত্নীগৰাকীক বেচৰকাৰী কৰ্মচাৰীৰ ক্ষেত্ৰতো শীঘ্ৰেই প্ৰযোজ্য হ'ব এই নিয়ম এই সন্দৰ্ভত লৈ অনা হ'ব নতুন আইন প্ৰথমা পত্নীৰ অনুমতি অবিহনে দ্বিতীয় বিবাহ কৰিলে বিপদত পৰিব স্বামী এই মুহূৰ্তৰ ডাঙৰ খবৰ আমি জনাবলৈ চেষ্টা কৰিছো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ দেখিবলৈ পোৱা গৈছিলে আৰু তাৰ মাজতে আন এক ডাঙৰ সিদ্ধান্ত লোৱা দেখিবলৈ পোৱা গৈছে বহু বিবাহক কেন্দ্ৰ কৰি কঠোৰ দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰীগৰাকীক যিহেতু মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যদি কোনো লোকে দ্বিতীয় বিবাহ কৰে তেতিয়াহ'লে অৰ্থাৎ যদি প্ৰথমা পত্নীয়ে গম নোপোৱাকে দ্বিতীয় বিবাহ কৰে তেতিয়াহ'লে প্ৰথমা পত্নীয়ে সেই চৰকাৰী কৰ্মচাৰীগৰাকীৰ ওপৰত কেছ কৰিব পাৰে আৰু কেছ কৰিলে 20% দৰমহা চৰকাৰী কৰ্মচাৰীগৰাকীৰ 20% দৰমহা কৰ্তন কৰা হ'ব আৰু আজি 15 আগষ্ট স্বাধীনতা দিৱসৰ দিনটোতে মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰীগৰাকীক বহুকেইখন নতুন আইন অনা দেখিবলৈ পোৱা গৈছে আৰু তাৰ মাজত এইখন এখন অন্যতম বুলি ক'ব লাগিব কিয়নো এতিয়া বহু বিবাহক লৈ পুনৰ কঠোৰ হোৱা দেখিবলৈ পোৱা গৈছে আমি জনাইছো এই মুহূৰ্তৰ খবৰ আমি জনাবলৈ চেষ্টা কৰিছো বহু বিবাহক লৈ কঠোৰ স্থিতি গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে বহু বিবাহক লৈ গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে 20% দৰমহা কৰ্তন কৰা হ'ব যদি কোনো চৰকাৰী কৰ্মচাৰীয়ে প্ৰথমা পত্নীক এই দ্বিতীয় বিবাহ কৰে তেতিয়াহ'লে সেইগৰাকীৰ বিৰুদ্ধে পদক্ষেপ গ্ৰহণ কৰিব আৰু 20% দৰমহা কৰ্তন কৰা হ'ব আৰু আজিৰ দিনটোত এনেদৰে মন্তব্য কৰা দেখিবলৈ পোৱা গ'ল মুখ্যমন্ত্ৰীগৰাকীক আৰু প্ৰথমা পত্নীয়ে যদি কেছ কৰে অৰ্থাৎ প্ৰথমা পত্নীয়ে যদি স্বামীৰ ওপৰত যদি কেছ কৰে তেতিয়াহ'লে এই প্ৰথমা পত্নীয়ে লাভ কৰিব 20% দৰমহা অৰ্থাৎ যিগৰাকী চৰকাৰী কৰ্মচাৰী সেই চৰকাৰী কৰ্মচাৰীগৰাকীৰ দৰমহাৰ পৰা 20% দৰমহা কৰ্তন কৰা হ'ব আৰু এনেধৰণৰ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে আৰু পৰৱৰ্তী সময়ত এইসমূহ নিয়ম যি বেচৰকাৰী সংস্থাৰ লগত জড়িত যিসকল লোক আছে সেইসকলৰ লগতো এই নিয়ম প্ৰযোজ্য হ'ব বুলি মন্তব্য কৰিছে এই মুহূৰ্তৰ ডাঙৰ খবৰ আমি জনাবলৈ চেষ্টা কৰিছো বহু বিবাহক লৈ পুনৰ কঠোৰ স্থিতি গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ইতিমধ্যে মন্তব্য কৰিছে এই সন্দৰ্ভত নতুন আইন আনিম বুলি কৈছে যিহেতু ৰাজ্যত বহু বিবাহ প্ৰচলন হৈ থকা দেখিবলৈ পোৱা গৈছে আৰু সেই সময়তে পুনৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সৰব হোৱা দেখিবলৈ পোৱা গৈছে বহু বিবাহক লৈ আৰু ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে এই বহু বিবাহক লৈ যদি কোনো লোকে যদি বহু বিবাহ কৰে তেতিয়াহ'লে সেই চৰকাৰী কৰ্মচাৰীগৰাকীৰ বিৰুদ্ধে গ্ৰহণ কৰিব এই কঠোৰ পদক্ষেপ এই চৰকাৰী কৰ্মচাৰীগৰাকীক যি দৰমহা অৰ্থাৎ চাকৰি যি দৰমহা তাৰ পৰা 20%
কৰ্তন কৰা হ'ব আৰু সেই কৰ্তন কৰি প্ৰদান কৰা হ'ব প্ৰথমা পত্নীগৰাকীক। অৰ্থাৎ প্ৰথমা পত্নীয়ে যদি কমপ্লেইন কৰে বা কেছ কৰে আৰক্ষীৰ কাষ চাপে তেতিয়াহ'লে তেখেতে লাভ কৰিব এই ধন। আমি জনাইছোঁ এই মুহূৰ্তৰ এই খবৰ আমি জনাবলৈ চেষ্টা কৰিছোঁ। যদি কোনো স্বামীয়ে নিজৰ পত্নীক নোকোৱাকৈ দ্বিতীয় বিবাহ কৰিছে সেইসকল লোকৰ কাৰণে বেয়া খবৰ বুলি ক'ব লাগিব। মুখ্যমন্ত্ৰীগৰাকীয়ে শীঘ্ৰে নতুন আইন আনিছে, যিহেতু বহু বিবাহ বৰ্তমান সময়ত যথেষ্ট বেছি হোৱা দেখিবলৈ পোৱা গৈছে। সেই সময়তেই মুখ্যমন্ত্ৰীগৰাকীয়ে বৃহৎ পদক্ষেপ গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে আৰু মুখ্যমন্ত্ৰীয়ে পদক্ষেপৰ পিছত সকলোৱে শলাগ লোৱা দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্তত ডাঙৰ খবৰ আমি জনাবলৈ চেষ্টা কৰিছোঁ। ৰাজ্যত পুনৰ বহু বিবাহক লৈ এক ডাঙৰ খবৰ আহি পৰিছে। যদি বহু বিবাহ কৰে কোনো স্বামীয়ে যদি প্ৰথমা পত্নীয়ে গম নাপায়, অৰ্থাৎ প্ৰথমা পত্নীক যদি আপুনি ডিভৰ্চ দিয়ে বা পৰিত্যাগ কৰে তেতিয়াহ'লে আপোনাৰ 20% দৰমহা কৰ্তন হ'ব। আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে কঠোৰ হোৱা দেখিবলৈ পোৱা গৈছে। এই বহু বিবাহক লৈ পুনৰ এই মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে। আমি জনাইছোঁ এই মুহূৰ্তৰ খবৰ আমি জনাবলৈ চেষ্টা কৰিছোঁ। এক ডাঙৰ খবৰ বুলি ক'ব লাগিব। যিসকল লোকে এনেধৰণৰ যিসকলে চৰকাৰী চাকৰি কৰি আছে তেওঁলোকে প্ৰথমগৰাকী পত্নীক ডাইভোৰ্চ নিদিয়াকৈ আন মহিলাৰ লগত ইনফৰ্মেলি অনানুষ্ঠানিকভাৱে বিবাহত আবদ্ধ হৈছে। প্ৰথমগৰাকী পত্নীৰ কৰুণ বিননিয়ে আমাৰ সকলোৰে হৃদয় স্পৰ্শ কৰে। আজিৰ স্বাধীনতা দিৱসৰ পতাকাৰ তলত থিয় হৈ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে যিকোনো চৰকাৰী কৰ্মচাৰীয়ে যদি প্ৰথমগৰাকী পত্নীক পৰিত্যাগ কৰে, প্ৰথমগৰাকী পত্নীয়ে চৰকাৰক আবেদন কৰাৰ লগে লগে সেই চৰকাৰী কৰ্মচাৰী বিষয়াৰ দৰমহাৰ 20% আমি কৰ্তন কৰি সেই পৰিত্যক্তা পত্নীৰ একাউণ্টত আমি জমা দিম, যাতে সেইগৰাকী পত্নীয়ে নিজৰ জীৱন নিৰ্বাহ কৰিব পাৰে। মই বেচৰকাৰী খণ্ডত কাম কৰা কৰ্মচাৰীসকলৰ ক্ষেত্ৰতো এই নিয়ম শৃংখলিত কৰাৰ বাবে এখন আইন বিধানসভাত অনাৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, বহু বিবাহ আৰু বাল্য বিবাহ এই দুইটা সামাজিক ব্যাধি নিৰ্মাণ নকৰালৈকে আমি ক্ষান্ত নহওঁ। এয়া অসমৰ মা শক্তিৰ ওচৰত, মাতৃশক্তিৰ ওচৰত মোৰ সংকল্প। স্বাধীনতা দিৱসৰ তিৰংগ পতাকাৰ তলত থিয় হৈ মই আকৌ এবাৰ ঘোষণা কৰিছোঁ, চৰকাৰী কৰ্মচাৰী যিসকলে চৰকাৰী চাকৰি কৰি আছে তেওঁলোকে প্ৰথমগৰাকী পত্নীক ডাইভোৰ্চ নিদিয়াকৈ আন মহিলাৰ লগত ইনফৰ্মেলি অনানুষ্ঠানিকভাৱে বিবাহত আবদ্ধ হৈছে। প্ৰথমগৰাকী পত্নীৰ কৰুণ বিননিয়ে আমাৰ সকলোৰে হৃদয় স্পৰ্শ কৰে। আজিৰ স্বাধীনতা দিৱসৰ পতাকাৰ তলত থিয় হৈ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে যিকোনো চৰকাৰী কৰ্মচাৰীয়ে যদি প্ৰথমগৰাকী পত্নীক পৰিত্যাগ কৰে, প্ৰথমগৰাকী পত্নীয়ে চৰকাৰক আবেদন কৰাৰ লগে লগে সেই চৰকাৰী কৰ্মচাৰী বিষয়াৰ দৰমহাৰ 20% আমি কৰ্তন কৰি সেই পৰিত্যক্তা পত্নীৰ একাউণ্টত আমি জমা দিম, যাতে সেইগৰাকী পত্নীয়ে নিজৰ জীৱন নিৰ্বাহ কৰিব পাৰে। মই বেচৰকাৰী খণ্ডত কাম কৰা কৰ্মচাৰীসকলৰ ক্ষেত্ৰতো এই নিয়ম শৃংখলিত কৰাৰ বাবে এখন আইন বিধানসভাত অনাৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, বহু বিবাহ আৰু বাল্য বিবাহ এই দুইটা সামাজিক ব্যাধি নিৰ্মাণ নকৰালৈকে আমি ক্ষান্ত নহওঁ। এয়া অসমৰ মা শক্তিৰ ওচৰত, মাতৃশক্তিৰ ওচৰত মোৰ সংকল্প। স্বাধীনতা দিৱসৰ তিৰংগ পতাকাৰ তলত থিয় হৈ মই আকৌ এবাৰ ঘোষণা কৰিছোঁ, চৰকাৰী কৰ্মচাৰী যিসকলে চৰকাৰী চাকৰি কৰি আছে